অসম ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। সাম্প্ৰদায়িক কথা-বাৰ্তাৰে মুখ্যমন্ত্ৰীয়ে অসমক বিভাজন কৰিব বিচাৰিছে। ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমখনক শেষ কৰি পেলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথা-বাৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে, এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক। আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে, এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে, তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে। অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে, সাম্প্ৰদায়িক বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে, অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই, এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে। গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা, কিন্তু অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে, 5খন ৰাজ্যৰ ভিতৰত বনাবও নোৱাৰে। তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক শেষ কৰিবৰ কাৰণে তেওঁ প্লেনিং কৰিছে। গতিকে অসম সাহিত্য সভাক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে, আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথা-বাৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে, এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক। আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে, এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে, তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে। অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে, সাম্প্ৰদায়িক বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে, অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই, এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে। গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা, কিন্তু অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে, 5খন ৰাজ্যৰ ভিতৰত বনাবও নোৱাৰে। তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক শেষ কৰিবৰ কাৰণে তেওঁ প্লেনিং কৰিছে। গতিকে অসম সাহিত্য সভাক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে, আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথা-বাৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে, এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক। আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে, এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে, তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে। অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে, সাম্প্ৰদায়িক বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে, অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই, এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে। গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা, কিন্তু অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে, 5খন ৰাজ্যৰ ভিতৰত বনাবও নোৱাৰে। তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক শেষ কৰিবৰ কাৰণে তেওঁ প্লেনিং কৰিছে। গতিকে অসম সাহিত্য সভাক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে, আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব। নিউজ ডেস্ক, পূৰ্বপথৰ প্লাছ।